নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সপাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল আজি আমি আগন্তুক হ'বলগীয়া ADAE 2025 আৰু আসাম পুলিচৰ আসাম জিকে বা আসাম হিষ্ট্ৰীৰ ইম্পৰ্টেণ্ট 5টা কুৱেশ্যন আৰম্ভ কৰিম তাৰে আজি আমি ফাৰ্ষ্ট পাৰ্টটো আৰম্ভ কৰিছোঁ আৰু এই ফাৰ্ষ্ট পাৰ্ট আজি আমি 10টা মান কুৱেশ্যন আলোচনা কৰিম তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল কোনজন ৰজাৰ দিনত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল অপশ্যন দিয়া আছে ইয়াত ক হৰ্ষবৰ্ধন খ পুৰন্দৰ সিংহ গ স্বৰ্গদেউ গৌৰীনাথ সিংহ আৰু খ চুকাফা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক হৰ্ষবৰ্ধন তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল মধুপুৰ সত্ৰ ক'ত অৱস্থিত ক অসম খ বিহাৰ গ পশ্চিমবংগ আৰু ঘ মণিপুৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ পশ্চিমবংগ ইয়াৰ পিছত নেক্সট প্ৰশ্নটো হ'ল অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ থাকে ক দিয়া আছে 3টা খ 5টা গ 4টা আৰু ঘ 7টা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 5টা অলিম্পিকৰ পতাকাখনত 5টা আঙুঠিৰ চিত্ৰ থাকে তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল কোন চনত ব্ৰিটিছ চৰকাৰে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল ক 1920 চনত খ 1910 চনত গ 1915 চনত আৰু ঘ 1911 চনত তো এই শুদ্ধ উত্তৰটো হ'ব ঘ 1911 চনত নেক্সট প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি ইয়াত ক দিয়া আছে নুমলীগড় খ নুনমাটি গ ডিগবৈ আৰু ঘ বঙাইগাঁও তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ডিগবৈ নেক্সট প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টোৰ নাম কি ক দিয়া আছে দীপৰ বিল খ মাজুলী গ দিপ্লাই বিল আৰু ঘ দিয়া আছে ইয়াত ৰামফল বিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক দীপৰ বিল এইটো হ'ল শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হ'ল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ক লোকপ্ৰিয় গোপীনাথ বৰদলৈ খ ৰঘুনাথ চৌধুৰী গ ডক্টৰ ভূপেন হাজৰিকা আৰু ঘ মণিৰাম দেৱান তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক লোকপ্ৰিয় গোপীনাথ বৰদলৈ নেক্সট প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক কি আছিল ক মায়া খ অনামিকা গ ৰদালি আৰু ঘ দিয়া আছে জোনবাই তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অনামিকা তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ দক্ষিণত থকা নৈখনৰ নাম কি ইয়াত দিয়া আছে ক গংগা খ গোদাবৰী গ যমুনা আৰু ঘ দিয়া আছে ব্ৰহ্মপুত্ৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ গোদাবৰী এইটো হ'ল শুদ্ধ উত্তৰ তাৰপিছৰ প্ৰশ্নটো লোটাছ মন্দিৰ ক'ত অৱস্থিত ইয়াত দিয়া আছে ক হাৰিয়ানা খ উত্তৰ প্ৰদেশ গ মধ্যপ্ৰদেশ আৰু ঘ দিয়া আছে নতুন দিল্লী লোটাছ টেম্পল বুলি যিটো কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নতুন দিল্লী লোটাছ টেম্পল নিউ দিল্লীত অৱস্থিত